আমি দেখা পাইছো ইয়াৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যিদৰে এনকাউণ্টাৰত ইটোৰ পিছত ইটো এনকাউণ্টাৰ সংগঠিত কৰিছিল সেয়া আছিল শ্বুট আফটাৰ এৰেষ্ট আৰু হিমন্ত বিশ্ব শৰ্মাৰ এই শ্বুট আফটাৰ এৰেষ্ট অৰ্থাৎ এনকাউণ্টাৰক লৈ দেখা পাইছো যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উচ্চ ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে উচ্চতম ন্যায়ালয়ৰ প্ৰৱৰ্তনৰ সন্মুখীন হৈছে আৰু এইবাৰ সেইকাৰণে তেখেতে শ্বুট বিফৰ এৰেষ্ট শ্বুট এট চাইটৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰিছে আজি এই সিদ্ধান্ত ধুবুৰীত গ্ৰহণ কৰিছে কাইলৈ এই সিদ্ধান্ত গোৱালপাৰাতো গ্ৰহণ কৰিব কাইলৈ এই সিদ্ধান্ত বৰপেটাত গ্ৰহণ কৰিব পাৰে কাইলৈ এই সিদ্ধান্ত নগাঁৱতো গ্ৰহণ কৰিব পাৰে কাইলৈ এই সিদ্ধান্ত অসমৰ যিকোনো ঠাইতে যিকোনো জায়গাতে গ্ৰহণ কৰিব পাৰে গতিকে আমি ৰাইজৰ অতি স্পষ্ট কথা আমি শ্বুট এট চাইটৰ যি অৰ্ডাৰ দিছে সেই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছো যি প্ৰচিডিউৰ আছে প্ৰচিডিউৰৰ মতে জিলা উপায়ুক্তই যদিহে পৰিস্থিতি চম্ভালিব নোৱাৰা ধৰণৰ বিশেষ পৰিস্থিতি উদ্ভৱ হয় সেই নিৰ্দিষ্ট ঠাইৰ পৰিৱেশৰ ওপৰত পৰিস্থিতি অধ্যয়ন কৰি শ্বুট এট চাইটৰ অৰ্ডাৰ দিয়ে আৰু এনেকুৱা অসংখ্য ঘটনা সংঘটিত হৈছে য'ত শ্বুট এট চাইট অৰ্ডাৰৰ অসংখ্য অপপ্ৰয়োগ সংঘটিত হৈছে আৰু এই অপপ্ৰয়োগৰ ফলত ৰাইজৰ মাজত সংঘৰ্ষ বৃদ্ধি পাইছে সাম্প্ৰদায়িক সংঘৰ্ষ সংঘটিত হৈছে আৰু আমি দেখা পাইছো যে ধুবুৰীতো একেটা পেটাৰ্ণে ৰাইজৰ মাজত সাম্প্ৰদায়িক সংঘৰ্ষ লগোৱাৰ কাৰণে শ্বুট এট চাইটৰ দৰে এক অত্যন্ত ভয়াৱহ সিদ্ধান্ত গ্ৰহণ কৰিছে গতিকে আমি ৰাইজৰ অতি স্পষ্টভাৱে শ্বুট এট চাইটৰ যি অৰ্ডাৰ দিছে এই অৰ্ডাৰৰ আমি বিৰোধিতা কৰিছো 1 নম্বৰ 2 নম্বৰ সমান্তৰালভাৱে আমি কৈছো দোষীসকলক চিনাক্ত কৰক দোষীসকলক কৰায়ত্ব কৰক আৰু তেখেতসকলক দৃষ্টান্তমূলকভাৱে শাস্তি দিয়ক